Subscribe to MSJ Kazumi TV. আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। প্রিয় দর্শক, আজি আমার মেসেজটো হল নিজামুদ্দিন মার্কজলৈ। দিল্লী নিজামুদ্দিন মাৰ্কজৰ বিষয়ে আজি যেটো মানে ফেচবুকত আৰু আদি বস্তু যেটো আহি আছে যে আমাৰ কিছু মুছলমানৰ যেটো দল আছে, যিবিলাক দলে আছে সেইবিলাক মানুহে মানে সেই দলৰ পৰাও মানে যিবিলাক মেছেজ মানুহক দি আছে যে নিজামুদ্দিন মাৰ্কজত করোনা ভাইৰাছৰ বিষয়, যে নিজামুদ্দিন মাৰ্কজত কি হৈছে, করোনা ভাইৰাছ ধৰা পৰিছে আৰু মানে তাতে এজন মানুহ মৃত্যু হৈছে বুলি কৈছে। এই বিষয়ে মই শুনাৰ পিছত মই তথ্য কৰিলোঁ। তথ্য বিধান কৰাৰ পিছত মই পালোঁ মানে কেইখন মই এটাত পাইছোঁ যে 200 মানুহ অসুস্থ করোনা ভাইৰাছৰ কাৰণত তেখেতক মানে হাস্পতালত ভৰ্তি কৰা হৈছে। আৰু এইবিলাক মিছা যিবিলাক লিখিছে মানুহে সেইবিলাক মই শুনি আছোঁ। আৰু সেই খবৰটো লিখিছে কোনে? সালা। এই খবৰৰ যেটো লিখা আছে মানে ক'ৰ পৰা যেটো চাপছে সেই খবৰৰ নিউজৰ নাম হ'ল সালা। তাৰপিছত হ'ল আৰু আপোনাৰ যেটো চাহাফাতৰ ভিতৰত লিখিছে, তেখেতে লিখিছে 300 মানুহক করোনা ভাইৰাছে আক্ৰান্ত কৰিছে নিজামুদ্দিন মাৰ্কজত। এইবিলাক মিছা যিবিলাক কথা কৈছে সেইবিলাক মই কৈ আছোঁ আপোনালোকক। মোৰ তথ্য বিধান কৰাৰ পিছত যেটো মিছা বুলি ওলাইছে আৰু ভুল যিবিলাক মেছেজ আজি আমি মানুহৰ মাজত পাব্লিচিট কৰি আছোঁ, মানে মানুহক যিবিলাক কৈ আছোঁ ভুল একেবাৰে মিছা কথা, মানে যেটো মানে হয় এইবিলাক মানুহৰ মাজত মানে সমাজৰ মাজত ফেলি দিছে, একেবাৰে চৰাই দিছে। তেলেংগানাৰ 6জন মানুহ নিহত হৈছে বুলি এইটো এতেমাদত শিয়া মানুহৰ যেটো নিউজ তাতে লিখিছে তেখেতে যে 6জন মানুহ মৰি গৈছে করোনা ভাইৰাছৰ কাৰণে। তাৰপিছত নিজামুদ্দিন মাৰ্কজ বন্ধ কৰি দিয়া হৈছে। তো এই চাৰিটা খবৰ মই পালোঁ আৰু চাৰিটাই মিছা, কিন্তু 5 নম্বৰে আচল যেটো খবৰ মই পালোঁ পিছত। আৰু দিল্লীৰ নিবাসী মানুহৰ ওচৰত যিবিলাক খবৰটো লোৱা হ'ল, তেখেতে কৈছে এই 5টা যেটো মানে 4টা যেটো নিউজ আমি শুনি পাইছোঁ, 200 মানুহ আক্ৰান্ত হৈছে আৰু 300 মানুহ আক্ৰান্ত হৈছে করোনা ভাইৰাছত, বা 6জন মানুহ মৰিছে, বা কোনোবাই কৈ আছে 1জন মানুহ মৰিছে, কোনোবাই কৈছে 2জন মানুহ মৰিছে। যেতিয়া মই দিল্লীৰ মানুহৰ ওচৰত এইটো মেছেজটো সুধিলোঁ, তেতিয়া তেখেতে কৈ আছে এইবিলাক একেবাৰে মিছা কথা। আৰু যেটো মেছেজ সেইটো পৰীক্ষা কৰা হৈছে তেখেতৰ ওচৰত যে এইবিলাক কিয় লিখিছে, তেনেহ'লে দিল্লী উৰ্দু খবৰত লিখিছে। তেখেতে কৈছে এইবিলাক শিয়া মানুহৰ নিউজ, এইবিলাক তেখেতে মানে মিছা বদনাম কৰাৰ কাৰণে এইবিলাক লিখি দিছে। আচল খবৰ তেওঁ নিজে মোক পঠাই দিছে, যেটো আপোনালোকক দেখাই আছোঁ, উৰ্দুতে দিছে। তাতে লিখা আছে নিজামুদ্দিন মাৰ্কজত চেক কৰাৰ পিছত এজন মানুহৰ ভিতৰতো কোনো প্ৰকাৰৰ করোনা ভাইৰাছৰ কোনো নিশানো, কোনো চিহ্ন তেখেতৰ ভিতৰত পোৱা, তেখেতৰ ওপৰত করোনা ভাইৰাছ হোৱা নাই। এইটো হ'ল আচল খবৰ। আৰু বাকী যিবিলাক দিছে গোটেইবিলাক মিছা খবৰ। আৰু এটা আমাৰ মুছলমানৰ যিবিলাক দল আছে গোটেইবিলাক তথ্য বিধান নকৰাকৈ এনেই মানে মানুহক কি কৰি আছে, মানে হেৰেছমেণ্টত পেলাই আছে, মানুহক মানে কৰিব আছে। আজি কি হৈছে মই একো বুজি নাপাওঁ। তেখেতে এনেই মানে এটা কথা তথ্য বিধান নকৰাকৈ এনেই এটা কথা কৈ থাকে, নিজামুদ্দিন মাৰ্কজত আজি হৈছে, এনেকুৱা হৈছে, তেনেকুৱা হৈছে, আজি আমাৰ মুছলমানৰ কাৰণে এনেকুৱা কথা। আজি বহু মানুহে কৈ থাকে আজি মুছলমানৰ কাৰণে কাৰণ ৰুল কানুনবিলাক যিমান সন্মান দিয়ে, যিমান মানে, কোনো ব্যক্তিয়ে কোনো ধৰ্মৰ মানুহে নামানে। এইটো চেলেঞ্জ কৰি কৈ বাৰু আমি ৰেছপেক্ট গভৰ্ণমেণ্ট ৰুলছ, গভৰ্ণমেণ্টৰ যেটো ৰুলছ আছে, আমাৰ চৰকাৰৰ যিবিলাক ৰুলছ আমি সন্মান কৰোঁ। তাৰ মতলব এটা নহয় যে আমাৰ কোৰআনৰ বিধান সম্পৰ্কে বা আমাৰ ইছলামক বদনাম কৰাৰ কাৰণে যিবিলাক ইছলামৰ মাৰ্কেজ আছে, মছজিদ আছে, এইবিলাকক বদনাম কৰাৰ কাৰণে নানা প্ৰকাৰে এইবিলাক এটা কৰি থাকিব নহয়। আমাৰ এইবিলাক যিবিলাক মুছলমানৰ দল আছে, তেখেতে মানে বহু মানুহে কৈ থাকে, আমি বিশ্বাস নকৰোঁ তেখেতৰ কথা, যে এইবিলাক মানুহে পইচাৰ কাৰণে যিকোনো কাম কৰিব পাৰে। সেনেকৈ মই চাই আছোঁ, কোনো তথ্য বিধান নকৰাকৈ এনেই বাছ শুনিছে আৰু আৰম্ভ কৰি দিছে এইবিলাক কথা কোৱা। কিয় তথ্য বিধান নলয় আপোনালোকে? আগত তথ্য বিধান লওক, এভিএমছো হওক, আমছো হওক, মই আপোনালোকে তথ্য বিধান লওক, তাৰপিছত কথা কওক। কোনো তথ্য বিধান লোৱা নাই, এনেই বাছ শুনিছে কিবা। আজি মিডিয়াত ফেচবুকত যিবিলাক মিছা কথা আহি আছে সেইবিলাক শুনি আপোনালোকে এনেকুৱা মানুহক আৰু হেৰেছমেণ্টত পেলাই আছে। আপোনালোকে এনেকুৱা কথা কেতিয়াও নক'ব। ভালদৰে আগত তথ্য বিধান লওক। এইবিলাক মিছা কথা কৈ মানুহক কিয় কৰি আছে? গোটেইবিলাক মিছা কথা। মই যেতিয়া দিল্লীৰ মানুহৰ লগত এইটো ৰপ্তা কৰিলোঁ আৰু মই চালোঁ, তাৰপিছত গোটেই খবৰখিনি পঢ়ি চালোঁ, আৰু এইটো আপোনালোকক দেখাই আছোঁ স্ক্ৰীণত, আপোনালোকে চাই লওক। গোটেই খবৰবিলাক এনেকুৱা আছে আৰু গোটেইবিলাক মিছা খবৰ বুলি দিছে। তাৰপিছতে আচল যেটো খবৰ সেইটো পিছত দি দিছে। এটাও ধৰিব পৰা নাই। যিমান চেক কৰাৰ পিছত এটা মানুহৰ ভিতৰত কৰোনাৰ কোনো নাম চিহ্ন নাই। এনেই মিছা বদনাম দিয়ে আৰু আজি মানুহক মানে হেৰেছমেণ্ট কৰি আছে। এইবিলাক এনেকুৱা মিছা কথা পাব্লিচিট নকৰিব।
আগত চাব, আগত তথ্যবিধান কৰিব, এনেই মানে শুনি নক'ব। এইবিলাক আপিল কৰি আছোঁ আপোনালোকৰ ওচৰত। মানুহৰ ওচৰত শ্বেয়াৰ নকৰিব, পাব্লিচিট নকৰিব, ইয়া মই আপোনালোকৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ কৰি আছোঁ। এনেকুৱা কথা কৈ আমালোকক হেৰেছমেণ্ট নকৰিব, আমালোকৰ মানে মুছলমানৰ যিটো অশান্তি আৰু বঢ়াই নিদিব। মুছলমান বহুত অশান্তিত আছে, আপোনালোকে এনেকুৱা নকৰিব বুলি মই আশা ৰাখোঁ। আজিৰ এই খবৰটো মই আশা ৰাখোঁ যে গোটেই মানুহক এইটো শ্বেয়াৰ কৰিব, যে নিজামুদ্দিনৰ বিষয়ে যিটো মানে ভুল কথা, ভুল তথ্য যিটো মানুহৰ মাজত আজি পাব্লিচিট হৈছে, সেইটো যেন মানুহৰ দিলৰ পৰা ওলাই যায়। নিজামুদ্দিনৰ কোনো মানুহক আলহামদুলিল্লাহ কোনো কৰোনা ভাইৰাছত ধৰা নাই, পুৰা চেকিং হৈছে। মই দেখাই আছোঁ আপোনালোকক খবৰটো, চাওক কেনেকুৱা মানে খবৰৰ যিটো নিউজ পেপাৰ দিছে তাত কেনেকুৱা মেচিনেৰী চেক কৰি আছে, এজন মানুহক ধৰিব পৰা নাই কাৰো ভিতৰত কোনো প্ৰকাৰৰ কৰোনা ভাইৰাছ আছে। বাহিৰৰ যিবিলাক আছিল তেখেতকো চেক কৰা হৈছে, এজন মানুহৰ ভিতৰতো কৰোনা ভাইৰাছ নাই। যিমান মানুহ আছিল আৰু বাহিৰৰ যিমান আছিল, এজন মানুহৰ ভিতৰত কৰোনা ভাইৰাছ পাওয়া জানে বুলি তাৰ পৰা মানে এইটো লিখি দিছে, কোনো মানুহৰ ভিতৰত कोरोना वायरस और कोनो केस नहीं। तो लिखिए निजामुद्दीन मार्केज में अल्हम्दुलिल्लाह किसी को भी कोरोना वायरस का केस नहीं है। ये जो झूठी खबरें जो लोगों में फैलाए गए हैं, जो झूठी खबरें लोगों में जो अफवाहें फैलाए गए हैं, सब झूठी बातें हैं। निजामुद्दीन में किसी को अल्हम्दुलिल्लाह कोरोना वायरस में नहीं पकड़ा है। ये 200, 300, 2, 4, 6 जो 2, 4, 6 का मरना, 2 का किसी ने कोई कह रहा है कि 1 मारा गया, कोई कह रहा है कि 2 मर गए, कोई कहते हैं 6 मर गए। ये सब झूठी अफवाहें हैं। इसका मतलब ये बेअसल बात है। इसलिए कोई 1, कोई 2, कोई 3, कोई 6, इस तरह जिसका दिल पे जो आ रहा है, जिसके दिल पे वो बात वो सुना रहे लोगों को। कोई कह रहा है 200 बीमार, कोई कह रहा है 300 बीमार, हालांकि कोई भी बीमार नहीं है। ये झूठी बातें बनाने के लिए तरह तरह की बातें आ रही है। इसलिए मैं यही अपील करूँगा कि हम सब पूरे ध्यान के साथ, पूरे रिसर्च करने के बाद, रिसर्च जब करेंगे उसके बाद ही हम कोई बात कहें, इससे पहले हम कोई बात ना कहें। यही हम उम्मीद करेंगे। वाखिर दावाना अल्हम्दुलिल्लाह।